লোক নিৰ্মাণ বিভাগৰ কামৰ নমুনা দলং নিৰ্মাণৰ 6 মাহ পাছতো যাতায়াত কৰিব পৰা নাই পথচাৰী বা কোনো যান-বাহনে। দলং নিৰ্মাণ হল ঠিকেই, কিন্তু দলঙৰ দুয়োটা মূৰ আজি পৰ্যন্ত উন্মুক্ত হৈ থাকিল। যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদত পৰিব পাৰে কোনো লোক। মৰণকো শৰণ দি দলংখনেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। এই দলংখন আছে বঙাইগাঁৱৰ খগৰপুৰ গাৰু দোকানৰ পৰা উত্তৰ হালমাৰা মালিপাৰা সংযোগী বৰঝৰাৰ ওপৰত। দলঙৰ দুয়োটা মূৰ মেৰামতি কৰিবলৈ সময় নহল লোক নিৰ্মাণ বিভাগৰ। মাটিৰ পৰিৱৰ্তে দিলে বালি। এতিয়া দলংখনেৰে আহযাহ কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে লোকসকল। এই সন্দৰ্ভত বঙাইগাঁৱৰ সতীৰ্থ বিক্ৰম ৰঞ্জন ৰায়ৰ এটা প্ৰতিবেদন আগবঢ়ায়। এতিয়াৰ বাতৰিৰ পৰা মই সুমন্ত মাধৱৰে বিদায় লৈছো। ধন্যবাদ। হয়, লোক নিৰ্মাণ বিভাগৰ এখন দলং আৰু এই দলংখনেদি এতিয়া যিসকল পথচাৰী আছে তেওঁলোকে যদি আহযাহ কৰে 7 বাৰ ভাবিব লাগে, কিয়নো এই দলংখন এটা দলং হৈ থকা নাই। এই দলংখন এতিয়া মৰণ ফান্দত পৰিণত হৈছে। যদিও নৱনিৰ্মিত দলং, তাৰ পাছতো কিন্তু মৰণ ফান্দত পৰিণত হৈছে। কিয় হৈছে আমি সেই দৃশ্য দেখাম। আৰু এয়া হ'ল উত্তৰ হালমাৰাৰ দৃশ্য। এইখন দলং মই ভিডিঅ' জানক দেখাবলৈ অনুৰোধ জনাইছোঁ। দলং নিৰ্মাণ কৰিছে ঠিকেই, কিন্তু দলঙৰ যি দুয়োটা মূৰ এতিয়া বিপদজনক অৱস্থাত আছে। কোনো মাটি দিয়া নাই, বালি দিছে, আৰু যাৰ ফলত এই পথেৰে যিসকল পথচাৰী আহে বা অহা যোৱা কৰে বা যিসকল গাঁওবাসী অহা যোৱা কৰে তেওঁলোকে 7 বাৰ ভাবিব লাগে। দিনত অসুবিধা হয়, ৰাতিত ভয়ংকৰ পৰিৱেশ হয়। এই পথেদি যিকোনো লোকেই এতিয়া যাত্ৰা কৰিবলৈ যথেষ্ট ভয় খায়। দলং মেৰামতি হ'ল নতুনকৈ, কিন্তু তাৰ পাছত দলঙৰ দুয়োপাৰৰ এই ভয়াৱহ ৰূপ। ইয়াত মাটিৰ পৰিৱৰ্তে বালি ঢালিছে, আৰু যাৰ ফলত বাৰিষা এই বালিখিনি পানীয়ে উটুৱাই নিয়াৰ সম্ভাৱনা আছে। মোৰ লগত গাঁওবাসী আছে, তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। বাইদেউ, দেখা হৈছে দলংখন আপোনালোকৰ নতুনকৈ মেৰামতি কৰিছে, কিন্তু দুয়োটা পাৰ বহুত অসুবিধা হয়। ইপিনৰ বালা দি থৈছে। আজি 1.5 বছৰ হ'ল দলংখন, কিন্তু 1.5 বছৰ এখন দলং, সৰু দলং যিহেতু 1.5 বছৰতো নালাগে, 4-5 মাহতে হৈ যায়। কিন্তু আমি এইখিনি মানে 200-250 ঘৰ মানুহ অহা যোৱা কৰোঁ। মেইন ৰাস্তা দিছোঁ, কিন্তু এই সৰু দলংখনে 1 বছৰ হ'ল, এতিয়াও দলংখন হোৱাই নাই। আৰু লগত মানে ইফালেও বালি অহা যোৱাত এতিয়া বাৰিষা কাল আহি আছে। বাৰিষা কাল আহিলে আমাৰ মানে 10 বাৰ 12 বাৰ মান ভাবিবই লাগিব, চিন্তা কৰিব লগা হয়। ইমান অসুবিধা হয় আমাৰ। বজাৰ ঘাট, স্কুল কলেজ, ল'ৰা ছোৱালী স্কুল কলেজত যায়, মানে বহুত অসুবিধা হৈ আছে আমাৰ। হয়। ৰাতিও অহা যোৱাত কেতিয়াবা ধৰক বেমাৰ হ'ল, ধৰক হস্পিটেলত অহা যোৱা বা কিবা এম্বুলেঞ্চ আহিব যে, ইফালে অহাৰো সুবিধা নাই, বা কিবা ডাঙৰ কিবা এটা অসুবিধা হ'ল যে কোনোবা কিবা এটা হেৰি কৰিম, তাতেও মানে অসুবিধা হয় আমাৰ। মানে এই ৰাস্তাটো দি অহা যোৱা কৰা বহুত অসুবিধা হয়। তাৰ কাৰণে মানে বহুত মানে ক্ষতিও হয় দিয়কচোন। বেমাৰ আজাৰ হ'লে বহুত ক্ষতিও হয়। এনেকৈ বহুত ক্ষতি হৈছে। আৰু অহা যোৱাৰ কাৰণে মানে বজাৰ ঘাট ধৰক বাৰিষা কাল আহিলে আমি এই পিনেদি বহুত দূৰেদি ঘূৰি যাব লাগে, সেইফালেদি ঘূৰি যাব লাগে। তো ইফালেদিয়ে মেইন ৰাস্তা, এইটো অহা যোৱা কৰিলে সহজ হয়। আৰু গতিকে আমাক অতি সোনকালে পুলখন লাগে। এইখিনি আমি মানে পুলখনৰ কাৰণে মানে এই ধৰক আপোনালোকৰ ওচৰত বা চৰকাৰৰ ওচৰত আমি মানে অনুৰোধ জনাওঁ, যাতে আমাক অতি সোনকালে পুলখন মানে এই 2-1 মাহৰ ভিতৰতে যাতে পুলখন কৰি দিয়ে, এইখিনি আমাৰ অনুৰোধ। মোৰ লগত আন গাঁওবাসী আছে, তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। যিহেতু আপোনালোকৰ এইটোৱে প্ৰধান পথ, অহা যোৱা কৰে, কিন্তু দেখা গৈছে যে দুয়োটা মূৰ বিপদজনক, যথেষ্ট ভয়ংকৰ ৰূপ হৈছে। কি ক'ব? মোৰ ফালৰ পৰা যে গাঁওবাসী যেতিয়া হয়তো অসুবিধাত চলি আছোঁ, মানে একদম ভয়ংকৰৰে অসুবিধাত চলি আছোঁ। যে ৰাতি হ'লে আমাৰ বজাৰৰ পৰা আহাতে গাৰু দোকানৰ পৰা কেনেকৈ যাম বুলি আমি মানে ভাবিব লগা কথা হৈছে। এইখিনি মানে নাভাবি ৰাইজে ঠিকাদাৰে অতি সোনকালে আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে আমি অৱগত কৰিছোঁ। আৰু ৰাইজেও বাৰে বাৰে বিনম্ৰ অনুৰোধ জনাইছোঁ যে যাতে আমি এই লাইফত আজি তেওঁ আহিছে, যে আমি অলপ তেওঁলোকক যোগাযোগ কৰিছোঁ যে এনেকৈ বহুদিনৰ পৰা আমাৰ অসুবিধা হৈ আছে। সি ক'ব লাগছে যে ৰাইজে ওলালে আমি নিশ্চয় কিবা আপোনালোকক কিবা এটা অৱগত কৰি দিম ৰাস্তাৰ কাৰণে। কিন্তু ইফালে আপোনালোকৰ যি ৰাস্তা আছে, ইফালেতো এম্বুলেঞ্চো নাহে। নাই, এম্বুলেঞ্চৰ আমাৰ অসুবিধা হৈ আছে। যে চাইকেলে নাহে, এম্বুলেঞ্চৰ কথা বাদে দে। যে এখন চাইকেল খালী মানুহৰে ভৰিৰে খোজ কাঢ়িলে বালিও কামটো ভাল কৰা নাই। মোৰ লগত আন গাঁওবাসী আছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত পুনৰ সেই দলংখনৰ যি দুটা মূৰ আচলতে মই দেখুৱাব বিচাৰিম। এয়া হ'ল এখন নতুন
দলং নিৰ্মাণ কৰিছে, কিন্তু দলংখন নিৰ্মাণ কৰিলেও তাৰ যি দুয়োটা পাৰ, এই পাৰ দুটা কিন্তু এতিয়ালৈকে মেৰামতি কৰা নাই। ইয়াত মাটি দিব লাগিছিল, মাটিৰ পৰিৱৰ্তে তেওঁলোকে বালি দিছে, আৰু যি মাটি দিছে গাঁওবাসীৰ নিজৰ সুবিধা অনুযায়ী তেওঁলোকে আহ যাহ কৰিবৰ কাৰণে মাটি দিছে। আৰু এয়া হৈছে উত্তৰ শালমাৰাৰ দৃশ্য। মোৰ লগত আন এজন গাঁওবাসী আছে, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এইখন গাঁওবুঢ়া, আপোনালোকৰ দলংখন নতুনকৈ মেৰামতি হ'ল, কিন্তু দেখা গৈছে দুয়োটা পাৰ এতিয়াও মেৰামতি নহ'ল। য'ত মাটি দিব লাগে তাতে বালি দিছে, যথেষ্ট অসুবিধা হয়। এই ক্ষেত্ৰত কি ক'ব? আমাৰ যথেষ্ট অসুবিধা হৈ আছে। কেতিয়াবা চাইকেল এখন লৈও মানে পাৰ হ'ব নোৱাৰি, আৰু বাজাৰ ঘাটটো আমি সদায় কৰিব লাগে। ৰাতি কেতিয়াবা হয়, কেতিয়াবা ৰাতিপুৱা আহিলেও মানে দলঙৰ যিটো পাৰ ঘাট আপোনালোকে চাওক ছবিত যেনেকৈ হৈ আছে, এইটো মানুহে মানে পাৰ